Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। এটা বহুত ভাল খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিধানসভাৰ এটা ভাষণত তেওঁ এটা ডেটৰ কথা জনাইছে যেটো ডেটত আপোনালোকৰ ফাইনেল এপইন্টমেন্ট দিম বুলি কৈছে কেৱল এডিআৰিৰে নহয় পুলিচৰ হেলথ ডিপাৰ্টমেন্টৰ আৰু আমাৰ টিচাৰ্ছ ৰিক্ৰুটমেন্ট হ'ব অৰ্থাৎ ডিডব্লিউ এলপি আৰু এমই টিচাৰ সেইখিনি আৰু লগতে আমাৰ এডিআৰি গ্ৰেড 3 গ্ৰেড 4 সকলোৰে ফাইনেল এপইন্টমেন্ট যোৱাবাৰ যেনেকৈ এপইন্টমেন্ট দিছিল আপোনালোকে নিশ্চয় দেখিছে খানাপাৰা ফিল্ডত মিটিং হৈছিল অমিত শাহ আহিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে আছিল তাতে এপইন্টমেন্ট দিছিল আমিও গৈছিলো এপইন্টমেন্ট পাইছিলো লবলৈ গৈছিলো মানে মিটিংখনলৈ গৈছিলো তালে সো তেনেকৈ এবাৰ আকৌ একেলগে 50,000 মানুহক ৰিক্ৰুটমেন্ট দিব বুলি কৈছে চাকৰি দিব বুলি কৈছে এপইন্টমেন্ট দিব সো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে আজি সেই কথাটোত তেওঁ মই আপোনালোকক ভিডিঅটো দেখাম বা ডেটটো মই কৈ দিছো আপোনালোকক 10 মে 2025 চনত তেওঁ ফাইনেল এপইন্টমেন্ট দিম বুলি কৈছে তাৰ আগতে গোটেই প্ৰসেছবিলাক আমাৰ এডমিট এতিয়া আহিব পৰীক্ষা পাতিব স্কিল টেষ্ট হ'ব যি হ'ব ফিজিক্যাল হ'ব লগা আছে সকলোখিনি কমপ্লিট হ'ব হৈ পেলাই আমাৰ ফাইনেল ৰিজাল্ট দিব দিয়াৰ পিছত 10 মে তাৰিখে যেহেতু 10 মেত কি হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শপত লৈছিলে যেতিয়া মুখ্যমন্ত্ৰী হৈছিল গতিকে সেই 10 মেটো যেটো বছৰীয়া আছে সেই বছৰীয়াটোতে তেওঁ এপইন্টমেন্ট ফাইনেলি দিব এনেকৈ মিটিং পাতিবলৈ খানাপাৰা ফিল্ডত বা কৰবাত সেইটো কথা তেওঁ কৈছে 2025 চনৰ মই ভিডিঅটো দেখাই আছো তেওঁ কি কথা কৈছিলে কেনেকৈ কৈছিলে আৰু তাৰ আগতে মই আমাৰ মক টেষ্ট যেটো আছে এটা মক টেষ্ট আমি লঞ্চ কৰিছিলো সেই বিষয়ে অকমান কৈছো যিসকলে চোৱা নাই বা গম নাপায় এবাৰ চাই লওক আপোনালোকক নিশ্চয় মক টেষ্টটো দৰকাৰ হ'ব মই এইটো কথা জানো অকমান কৈছো তাৰ পাছত মই দেখাম আপোনালোকক ভিডিঅটোত কি কৈছে আৰু কেনেকুৱা কথা কৈছিলে তেওঁ আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলো এডিআৰি মানে নতুন প্যাটাৰ্ণত আপোনালোকে সাইডত গুটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে ইয়াত কেনেকুৱা গুটেখিনি লিখা আছে একদম ওপৰত যেটো কথা লিখা আছে যে মেড বাই সিলেক্টেড ক্যান্ডিডেটস তাৰ মানে আমি যোৱা বছৰ এডিআৰি পাস কৰা 13-14 জন মান মানুহ আৰু এপিএসসি পাস কৰা মানুহ আছে বেলেগ বেলেগ পৰীক্ষা এপিএসসিৰ তেওঁলোকে মিলি পেলাই আমি এটা নতুন প্যাটাৰ্ণত মক টেষ্ট সিৰিজ বনাইছো নতুন প্যাটাৰ্ণ মানে কি আমাৰ যে এতিয়া সোশ্যাল সায়েন্সৰ কোৱেশ্চন যে 30টা আহিব বুলি ক'লে ইংলিশত যে আগতে 20টা আহিছিল এতিয়া 35টা আহিব বুলি ক'লে ইংলিশ কম্প্ৰিহেনশনটো যে অলপ বেলেগ হৈ গ'ল আমি কি হ'ব আইডিয়াই পোৱা নাই সবে হয়নে তো কেনেকুৱা হ'ব পাৰে পেপাৰখন আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছো এখন নহয় 4খন বনাইছো তেনেকুৱা পেপাৰ আমি তো ডিটেইলছখিনি ইয়াতে লিখাই আছে আপোনালোকে লৈ ল'ব পাৰিব মই এবাৰ পটককৈ কৈ দিছো ডিটেইলছখিনি তাৰ পিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম সো সেবা মডেল পেপাৰ একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছো আৰু যিখিনি কোৱেশ্চন লেভেল আছে যোৱাবাৰ এডিআৰি যেনেকুৱা লেভেলৰ কোৱেশ্চন আছিল আমি তেনেকুৱাই দিছো কাৰণ এইবাৰো তেনেকুৱাই আহিব তাতকে টান কোৱেশ্চন কোনো কাৰণত নাহে ঠিক আছে হেতু লেভেলত দিছো আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেচন চলি আছে এতিয়া নতুন প্যাটাৰ্ণটোৰ হিচাপত ওকে তাৰ পিছত স্পেশাল ফোকাস অন ইংলিশ এণ্ড সোশ্যাল সায়েন্সৰ যেটো সেকশন এটা থাকিব আমাৰ 30 মাৰ্কছৰ সেই গোটেই সেকশনটোত আমি যিমান কোৱেশ্চন দিছো সব আমাৰ সোশ্যাল সায়েন্সৰ কিতাপৰ পৰা আমি লৈছো কোনো বেলেগ সোৰ্সৰ পৰা লোৱা নাই সব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি হেবু খুলিছো খুলি চাই তাৰ পৰা দিছো আৰু মইতো সোশ্যাল সায়েন্স পঢ়াই আছো বহুত দিনৰ পৰা গতিকে এইখিনি মোৰ ভালকৈ আইডিয়া আছে সেই সেকশনটো বনাইছো আৰু ইংলিশ যেটো সবতছে ইম্পৰ্টেন্ট আমাৰ হৈ গ'ল এতিয়া কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰ পিছতে সেকেন্ড হাইয়েস্ট মাৰ্কছ আমাৰ থাকিব ইংলিশত 60 মাৰ্কছ গতিকে ইংলিশত আমাৰ সব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছো তাতে সব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলো কম্বাইন্ড সেন্টেন্স টেক কোৱেশ্চন তালৈকে মই এৰা নাই সব টপিক কভাৰ কৰি দিছো যাতে আপোনালোকে যদি কোনোবা এটা কোৱেশ্চন নোৱাৰে তেতিয়া যদি আইডিয়া পাই যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই মই পঢ়িব লাগিব সেই আইডিয়াটো পাবৰ কাৰণে সব এড কৰিছো ইয়াতে আমি তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150 টাকে কোৱেশ্চন থাকিব যেহেতু নতুন প্যাটাৰ্ণৰ মতে 150 টা কোৱেশ্চন থাকিব হয়নে জিকে আমাৰ 35 সোশ্যাল 30 মেথছত আমাৰ 30 ইংলিশত আমাৰ 35 ৰিজনিংত 20 এনেকৈ যেহেতু আমাৰ টোটেল মিলাই পেলাই 150 কোৱেশ্চন থাকিব আমি 150 কোৱেশ্চন দিছো প্ৰতিটো মক টেষ্টত তেনেকৈ টোটেল 4টা মক টেষ্ট আছে এটা পিডিএফত কম্বাইন কৰি পেলাই আমি তাক বনাইছো আৰু সিলেবাছত যিমান টপিক আছে আমি সব কভাৰ কৰিছো এটা মক টেষ্টৰে যদি গোটেই কভাৰ সিলেবাস আমাৰ হোৱা নাই নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কোৱেশ্চন দিয়া হয় সেকেন্ডটোত দিছো যিবিলাক কোৱেশ্চন সেকেন্ডটো দিয়া নহল যিবিলাক টপিকৰ পৰা কোৱেশ্চন থাৰ্ড মক টেষ্টত দিছো এনেকৈ আমি 4টা মক টেষ্টত 600 কোৱেশ্চন আছে টোটেল ম্যাথছ ইংলিশ ৰিজনিং সোশ্যাল সায়েন্স ৰিডিং কম্প্ৰিহেনশন দিছো তাত সব মিলাই পেলাই 600 কোৱেশ্চন আছে আৰু আমাৰ গোটেই সিলেবাস যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছো আৰু আনসাৰ কিউ আপোনালোকে লগতে ইয়াত পাব আমাৰ আনসাৰ কিউ থাকিব যিবিলাক শুদ্ধ আনসাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব তেনেকেও পাৰিব গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয় আপোনালোকে যদি দি চাব বিচাৰে যে নতুন প্যাটাৰ্ণৰ পেপাৰখন কি হ'ব কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিল 100টা কোৱেশ্চন আছিল এতিয়া 150 হ'ল ইংলিশৰ ৰিডিং কম্প্ৰিহেনশন ইংলিশ ল্যাঙ্গুৱেজ বুলি নতুন সাবজেক্ট আহিলে সোশ্যাল সায়েন্স বুলি নতুনকৈ ভৰালে গতিকে অলপ চেঞ্জ যিহেতু হ'ল এই চেঞ্জ প্যাটাৰ্ণটোত এবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্ট কেইটা আপোনালোকে দি চাব পাৰে দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে এই স্কেনাৰটো আপোনালোকে পেমেন্ট কৰিব লাগিব 99 रुपीस আৰু 99 रुपीस পে কৰি পেলাই যদি আপোনালোকে তলত যেটো নাম্বাৰ এটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰিনশ্বটটো পঠাই দিব আপোনালোকে মক টেষ্টটো পিডিএফ ফৰ্মেটত পাই যাব অলপ দেৰি লাগিব পাৰে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা বাট পাই যাব একো টেনচন লম লগা নাই আৰু যদি স্কেনাৰটোত পেমেন্ট নহয় কিবা কাৰণত খেলিমেলি পায় আপোনালোকে তেতিয়া হলে স্কেনাৰটোত তলত এটা নাম্বাৰ দিয়া আছে জিপে বুলি সেই নাম্বাৰটোত গুগল পে ডাইৰেক্টলি কৰিব পাৰে কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰিনশ্বট নপঠাব ফোন নকৰিব একো নকৰিব যি আছে মেছেজ দিব লগা স্ক্ৰিনশ্বট পঠাব লগা এই নাম্বাৰটোত পঠাব ঠিক আছে আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন প্যাটাৰ্ণত 150 টা কেজত কোৱেশ্চন আছে গোটেইখিনি পাই যাব
সো মক টেষ্টৰ কথা গম পালে আপোনালোকে সকলোৱে জানে পৰীক্ষা দিয়াৰ আগত মক টেষ্ট দিয়াটো বহুত জৰুৰী গতিকে সকলোৱে মই ভাবিছোঁ নিশ্চয় দি চোৱা উচিত এইখিনি সময়ত বিশেষকৈ আৰু এতিয়া মই এবাৰ ভিডিঅ'টো দেখাই দিছোঁ আপোনালোকক যে তাতে কি কৈছিলে মুখ্যমন্ত্ৰী মহোদয় তেখেতে একচুৱেলি কি হৈছিলে টি ট্ৰাইব বা আদিবাসী লোকসকলৰ ৰিজাৰ্ভেশ্যনৰ বিষয়ে ক'ব গৈছিলে আৰু ৰিজাৰ্ভেশ্যনৰ কথা কওঁতে 3% ৰিজাৰ্ভেশ্যন আজিকালি টি ট্ৰাইবৰ ল'ৰা ছোৱালীসকলক দিছে সেই কথা ক'ব জানে তেওঁ বিধানসভাত এই কথাখিনি কৈছিলে ভিডিঅ'টো এবাৰ মই দেখাইছোঁ আপোনালোকে চাই লওক ইয়াতে 10 মে তাৰিখে যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ সো সকলোৰে বাবে এটা ভাল মটিভেশ্যন এইটো ঠিক আছে যিসকলে মই প্ৰায় কৈ থাকোঁ যে এতিয়া আমি 10 পৰা 15 ঘণ্টা পঢ়িব লাগে বাট বহুতে ভাবি আছিলে কেনেকৈ পঢ়িম কি পঢ়িম নিশ্চয় এতিয়া সকলোৱে আৰু এটা জোচ পাইছে কাৰণ 10 মে 2025 চনত এপইণ্টমেণ্ট দিব আৰু সেইদিনাখন আপুনি ক'ত থাকিব বিচাৰে খানাপাৰা ফিল্ডত য'ত এপইণ্টমেণ্ট দিব তাত মিটিংখনত নে ঘৰত বহি থাকি পেলাই লাইভ চাব বিচাৰে থাক ঠিক আছে এপইণ্টমেণ্ট ল'ব যাব নোৱাৰাকৈ ঠিক আছে বিকজ নোৱাৰিব কেতিয়া যেতিয়া চাকৰি নাপাব গতিকে সেইকাৰণে মই এই ভিডিঅ'টো দিলোঁ এই ভিডিঅ'টো যদি মই বনালোঁ নবনালেও হ'লহেঁতেন কিন্তু যিহেতু এটা ভাল মটিভেশ্যনৰ বিষয় এইটো বহুতে কৈ থাকে যে দাদা আপুনি মটিভেশ্যন অলপ দি যাব সহায় কৰি যাব পৰীক্ষালৈকে অলপমান গতিকে মই পৰীক্ষালৈকে এনেকৈ যিমান পাৰোঁ হেল্প কৰি যাম যিমানখিনি মোৰ ফালৰ পৰা মটিভেশ্যন হওক বা অন্যান্য প্লেন ষ্ট্ৰেটেজি মই বনাই দিম আপোনালোকে চাই থাকিব আৰু পৰীক্ষাটো পাছ কৰি যাওক যিসকলে সঁচাকৈ কষ্ট কৰিছে মই সেইটোৱে বিচাৰোঁ আজিলৈ এইটো ভিডিঅ'ত ইমানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ